ঠাণ্ডাৰ দিনত জুইকাষত বহাৰ আমেজেই হৈছে সুকীয়া আৰু এইকেইদিন যথেষ্ট ঠাণ্ডা পৰিছে, বতৰ একেবাৰে ডাৱৰীয়া আৰু সেইকাৰণে মই ভাবিলোঁ আজি সন্ধিয়াৰ সাজৰ কাৰণে জুইতে কিবা এটা বনাওঁ আৰু সেয়ে ঘৰতে লাগি থকা বেঙেনা এটা ছিঙি আনিলোঁ, লগতে দুটামান বিলাহী, কেঁচা জলকীয়াও আনিলোঁ। বাৰীত যিহেতু এটা দুটা পাচলি শাক পাচলি এতিয়াও হৈ আছে খাব পৰাকৈ, আৰু এনেধৰণে জুইকুৰা ধুনীয়াকৈ জ্বলাই ল'লোঁ। আৰু যিহেতু জুইত পুৰিবৰ কাৰণে এঙাৰ থাকিলে বা জুইকুৰা ভাল হ'লে ভাল, সেই দুডোখৰমান কাঠ খৰি দি ধুনীয়াকৈ জুইকুৰা জ্বলাই ল'লোঁ আৰু মই তেনেধৰণে বেঙেনা পুৰিছোঁ। আৰু তাৰোপৰি বিলাহী দুটামান এনেকৈ এডাল খৰিকাডাল ঘৰতে বনাই লোৱা পুৰণা ছাতিৰ ভঙা ছাতিৰ তাঁৰকেইডাল, আৰু এনেকৈ মই তাতে দুটামান বিলাহী শিঙি দিছোঁ আৰু কেঁচা জলকীয়া দুটামান, আৰু তাত লগতে এটা হৈছে ৰচুন। আৰু পিটিকাত ৰচুন যদি এনেকৈ পুৰি দিয়া হয় খাবলৈ খুব বেছি ভাল লাগে, আৰু সেইকাৰণে ময়ো এনেধৰণে বেঙেনা পুৰিলোঁ। তাতে এতিয়া বিলাহী, কেঁচা জলকীয়া আৰু ৰচুন মই জুইত সেকি লৈছোঁ, আৰু এয়া বেঙেনা হৈয়ে গৈছে। আৰু যিহেতু ঘৰৰ পাচলি খাবলৈ যথেষ্ট সোৱাদ, আমাৰ যিকোনো পাচলি হওক, ঘৰৰ ফল মূল বা ফুল মই অকল গোবৰতে কৰোঁ। আৰু এয়া মই বেঙেনা হৈ গৈছে, বেঙেনাৰ লগত মই পুৰি ল'লোঁ দুটা বিলাহী, ৰচুন, কেঁচা জলকীয়া, আৰু গৰম গৰম এয়া বেঙেনা এনেধৰণে মই এখন ছুৰীৰ সহায়ত কাটি লৈছোঁ। এখন থাল এখন যোগাৰ কৰি লৈছোঁ, আৰু ঘৰতে লাগি থকা ভোট জলকীয়া এটা লৈছোঁ, আৰু তাতে এটা কেঁচা পিঁয়াজ, দুডোখৰমান লৈছোঁ মৰাণ আদা, আৰু এনেধৰণে মই যতনাই লৈছোঁ গোটেইখিনি বস্তু। আৰু বিলাহী পোৰা ইতিমধ্যে হৈ গৈছে। বিলাহীটো যিহেতু জুইত পুৰিলে অকণমান লেতেৰা হয়, ছাইবিলাক মই আঁতৰাই লৈছোঁ ধুনীয়াকৈ, আৰু ৰচুনকেইটাও গুচাই মেলি তাৰ যিখিনি লেতেৰা ছাইখিনি আঁতৰি লৈছোঁ। আৰু বেছিকৈ ছাই লাগিলে মই আকৌ কেতিয়াবা অলপ ধুইও লওঁ, সেইকাৰণে এই বিলাহীটো যিহেতু বেছিকৈ অকণমান জুই দিয়া হ'ল, সেইকাৰণে মই অকণমান ধুই ল'লোঁ। আৰু এইফালে মই পিঁয়াজ কাটিছোঁ, আদা কাটিছোঁ সৰু সৰুকৈ। এনেও বেঙেনা পিটিকা যদি বনোৱা হয় তাত আদা নিদিলে ভাল নালাগে, গতিকে মই আদা দিছোঁ, ভোট জলকীয়া দিছোঁ, আৰু দুটামান কেঁচা জলকীয়া জুইত সেকি দিছোঁ, আৰু জুইত পুৰা ৰচুন, এই গোটেইখিনি মই যতনাই লওঁ ধুনীয়াকৈ। আৰু এতিয়া যোগাৰ কৰা ইতিমধ্যে হৈ গৈছে। এতিয়া মই তাত অকণমান মিঠাতেল দিম, কেঁচা মিঠাতেল, আৰু মিঠাতেল দিম। তাৰপিছতে এইটো মই জলকীয়া কাটিছোঁ, মিঠাতেলৰ পিছত আৰু মই কেইডালমান ধনিয়া আনি থৈছোঁ, বাৰীতে লগা ধনিয়া। আৰু তাতে আকৌ মই এটা আলু এনেকৈ জুইত দিছিলোঁ, আলু এটা দিলেও ভাল লাগে বেঙেনাৰ লগত যদি আলু পিটিকা কৰা হয় জুইত পোৰা। আৰু আলুটো ইতিমধ্যে হৈ গৈছে, গতিকে মই ধুনীয়াকৈ আলুটো চাফা কৰি গুচাই লৈছোঁ। আলুটো অলপ বেছিকৈ সিজিলে ভালেই লাগে বাৰু, বেছিকৈ সিজিলে। আৰু এয়া মই অলপ ক'লা নিমখো ছটিয়াই দিছোঁ। এতিয়া মোৰ আলু, বেঙেনা, বিলাহী একেলগ কৰি পিটিকা কৰিলোঁ, তাতে দিলোঁ মই পুৰি লোৱা ৰচুন, কেঁচা পিঁয়াজ আৰু জলকীয়া, জুইত পুৰি লোৱা জলকীয়া, আৰু ঘৰতে লগা অলপ অলপ হৈছে ধনিয়া, আৰু প্ৰায় শেষ হ'বই হ'ল বাৰু ধনিয়াখিনি। অলপ ধনিয়া এনেকৈ ধুনীয়াকৈ কাটি দিলোঁ। আৰু আজি এনেধৰণে আমি সন্ধিয়াৰ সাজত বেঙেনা আলু পিটিকাৰে খাম। বতৰ যিহেতু ডাৱৰীয়া, আৰু বইল দালি বনাই থৈছোঁ। তাৰপিছতে এয়া চাওকচোন কেনেকুৱা লাগিছে ক'ব। আপোনালোকেতো নিশ্চয়